মণিপুৰ জংগীগিলা মানে জেপিএমচি যিটো আছে মানে এবাৰ না দুবাৰকে ভাঙিছিল। এবাৰ 2019-ত ভাঙিছিল আৰু একবাৰ 2022-ত ভাঙিছে। কিন্তু 2019-ত ভাঙিছে আমি ক্ষতিগ্ৰস্ত হৈছো, কিন্তু আমি ক্ষতিপূৰণটো পোৱা নাছিলো। কিন্তু 22 চনত ভাঙিছে, তেতিয়া মই হাই ছেকেণ্ডাৰীত ষ্টাডি কৰো। মই কিতাপ পাতি কিনাৰ কাৰণে পইচা নাছিল। আমাক কিতাপ পাতি নোটছ সকলোবোৰ মানে কলেজৰ পৰা দিছিল। কিন্তু এইবোৰ মানে 5 মিনিটৰ ভিতৰতে মানে বানটো আহি মানে পুখুৰী ভাঙি মানে পানী আহি মানে কিতাপ পত্ৰ যা আছিল সববিলাকে মানে ভাগি গৈছে। তেতিয়া মই ষ্টাডি কৰিব পৰা নাছিলো। তেতিয়া ক্ষতি হোৱাৰ স্বত্তেও মানে আমাৰ ঝৰ্ণাৰ ওচৰত যিবিলাক ঘৰ আছিল মানে একোজনৰ মানে একাউণ্টত মানে পইচাটো সোমোৱা নাই। যিসকল মানে যে মানে টাউনত আছে মানে সড়ক মানে ৰাস্তাৰ কাষতে মানে যেতিয়া আমাৰ ইয়াতে পানী উঠিছিল, আমি মানে দুখেৰে মানে ভাইছিলো, মানে সিহঁতে হাঁহি আছিল। আজি সিহঁতৰ একাউণ্টত পইচা হৈছে, আমাৰ একো সোমোৱা নাই। মানে সেইটোৰ কাৰণে মানে এই যে বগৰীবাৰী ৰাজহ বিষয়া চক্ৰৰ ওচৰত মানে আবেদন কৰিছো আমি, যে আমাৰ ক্ষতিপূৰণটো মানে যাতে দিয়ে। আকৌ তদন্ত বিচাৰে নেকি? তদন্ত বিচাৰো, কাৰণ আমাৰ ক্ষতিপূৰণটোহে আমাৰ হৈছে, সিহঁতৰ তাৰ হোৱা নাই না। এই ক্ষেত্ৰত যিহেতু বিটিআৰৰ প্ৰমোদ বড়ো চৰকাৰ আছে, এই ক্ষেত্ৰত কি ক'ব? মানে ছাৰক মানে মানে এটাই ৰিকুৱেষ্ট কৰিছো যে মানে ছাৰ যেনে আমাক সঠিক তদন্তটো দিয়ে। আৰু কোকৰাঝাৰ জিলা আয়ুক্ত আছে, তেখেতক মানে মানে জিলা উপায়ুক্ত মানে ডিচি ছাৰকো মানে এইটো আবেদন কৰিছো, মানে আমাৰ যিটো মানে ক্ষতিপূৰণ হৈছে, আমাৰ এই যে ছাগলী আছিল, মানে কুকুৰা আছিল, হাঁহ আছিল, সকলোবিলাক ভাগি গৈছে। তাৰ পৰাও আমি এই যে ক্ষতিপূৰণটো নাপালো। ধান ভাগি গৈছে, মোৰ কিতাপ পত্ৰ ভাগি গৈছে, তাৰ ক্ষতিপূৰণ নাপালো। সেইকাৰণে আমি ডিচি ছাৰৰ ওচৰত মানে আবেদন কৰিছো, মানে আমাৰ ক্ষতিপূৰণটো যাতে দিয়ে। কি কৈছে তাক অলপমান 10-20 টকা দি চান্দা তুলি তাক কৰা হৈ আছে, তাৰ সি পৰি আছে, তাৰ একো নাই। আৰু বেলেগ বেলেগ মানুহ যা আছে সব গৰীব মানুহ ইয়াৰ, সেইবিলাক মানুহ লেখি চেখি কৰি আবেদন জনাই দি আছিল, এটা পইচা পোৱা নাই। আর যাৰ জীৱনত ঘৰত পানী উঠা নাই বা কোনো কিছু নাই, সিহঁতে পইচাবিলাক পাইছে। আর আমাৰ গৰীব মানুহবিলাক এটা পইচা পোৱা নাই। কিহৰ কাৰণে পোৱা নাই সেই কথাটো আমি আমাৰ বিটিচিৰ ডিচি সাহেব আছে আৰু আমাৰ চিফ আছে, তাকে আমি আবেদন জানাইছো। সেই বস্তুটো আমাৰ তদন্ত করবা লাগে, আর আমাক গরিবক সাহায্য কেনেকৈ দিব, সিহঁতে চলিব, সেইটো আমাৰ লাগে। মণিপুৰ জংগীগিলা মানে জেপিএমচি যিটো আছে মানে এবাৰ না দুবাৰকে ভাঙিছিল। এবাৰ 2019-ত ভাঙিছিল আৰু একবাৰ 2022-ত ভাঙিছে। কিন্তু 2019-ত ভাঙিছে আমি ক্ষতিগ্ৰস্ত হৈছো, কিন্তু আমি ক্ষতিপূৰণটো পোৱা নাছিলো। কিন্তু 22 চনত ভাঙিছে, তেতিয়া মই হাই ছেকেণ্ডাৰীত ষ্টাডি কৰো। মই কিতাপ পাতি কিনাৰ কাৰণে পইচা নাছিল। আমাক কিতাপ পাতি নোটছ সকলোবোৰ মানে কলেজৰ পৰা দিছিল। কিন্তু এইবোৰ মানে 5 মিনিটৰ ভিতৰতে মানে বানটো আহি মানে পুখুৰী ভাঙি মানে পানী আহি মানে কিতাপ পত্ৰ যা আছিল সববিলাকে মানে ভাগি গৈছে। তেতিয়া মই ষ্টাডি কৰিব পৰা নাছিলো। তেতিয়া ক্ষতি হোৱাৰ স্বত্তেও মানে আমাৰ ঝৰ্ণাৰ ওচৰত যিবিলাক ঘৰ আছিল মানে একোজনৰ মানে একাউণ্টত মানে পইচাটো সোমোৱা নাই। যিসকল মানে যে মানে টাউনত আছে মানে সড়ক মানে ৰাস্তাৰ কাষতে মানে যেতিয়া আমাৰ ইয়াতে পানী উঠিছিল, আমি মানে দুখেৰে মানে ভাইছিলো, মানে সিহঁতে হাঁহি আছিল। আজি সিহঁতৰ একাউণ্টত পইচা হৈছে, আমাৰ একো সোমোৱা নাই। মানে সেইটোৰ কাৰণে মানে এই যে বগৰীবাৰী ৰাজহ বিষয়া চক্ৰৰ ওচৰত মানে আবেদন কৰিছো আমি, যে আমাৰ ক্ষতিপূৰণটো মানে যাতে দিয়ে। আকৌ তদন্ত বিচাৰে নেকি? তদন্ত বিচাৰো, কাৰণ আমাৰ ক্ষতিপূৰণটোহে আমাৰ হৈছে, সিহঁতৰ তাৰ হোৱা নাই না। এই ক্ষেত্ৰত যিহেতু বিটিআৰৰ প্ৰমোদ বড়ো চৰকাৰ আছে, এই ক্ষেত্ৰত কি ক'ব? মানে ছাৰক মানে মানে এটাই ৰিকুৱেষ্ট কৰিছো যে মানে ছাৰ যেনে আমাক সঠিক তদন্তটো দিয়ে। আৰু কোকৰাঝাৰ জিলা আয়ুক্ত আছে, তেখেতক মানে মানে জিলা উপায়ুক্ত মানে ডিচি ছাৰকো মানে এইটো আবেদন কৰিছো, মানে আমাৰ যিটো মানে ক্ষতিপূৰণ হৈছে, আমাৰ এই যে ছাগলী আছিল, মানে কুকুৰা আছিল, হাঁহ আছিল, সকলোবিলাক ভাগি গৈছে। তাৰ পৰাও আমি এই যে ক্ষতিপূৰণটো নাপালো। ধান ভাগি গৈছে, মোৰ কিতাপ পত্ৰ ভাগি গৈছে, তাৰ ক্ষতিপূৰণ নাপালো। সেইকাৰণে আমি ডিচি ছাৰৰ ওচৰত মানে আবেদন কৰিছো, মানে আমাৰ ক্ষতিপূৰণটো যাতে দিয়ে। কি কৈছে তাক অলপমান 10-20 টকা দি চান্দা তুলি তাক কৰা হৈ আছে, তাৰ সি পৰি আছে, তাৰ একো নাই। আৰু বেলেগ বেলেগ মানুহ যা আছে সব গৰীব মানুহ ইয়াৰ, সেইবিলাক মানুহ লেখি চেখি কৰি আবেদন জনাই দি আছিল, এটা পইচা পোৱা নাই। আর যাৰ জীৱনত ঘৰত পানী উঠা নাই বা কোনো কিছু নাই, সিহঁতে পইচাবিলাক পাইছে। আর আমাৰ গৰীব মানুহবিলাক এটা পইচা পোৱা নাই। কিহৰ কাৰণে পোৱা নাই সেই কথাটো আমি আমাৰ বিটিচিৰ ডিচি সাহেব আছে আৰু আমাৰ চিফ আছে, তাকে আমি আবেদন জানাইছো। সেই বস্তুটো আমাৰ তদন্ত করবা লাগে, আর আমাক গরিবক সাহায্য কেনেকৈ দিব, সিহঁতে চলিব,
সেইটো আমাৰ লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।